Hello everyone, welcome to Judicial Service Exam Coaching. AJS Grade 3 2026 or বাবে November month পৰা এটা crash course start হ'বলৈ গৈ আছে আৰু crash course টোৰ registration start হ'ব 1st November পৰা 1st November পৰা 5th November ভিতৰত আপুনি admission ল'ব পাৰিব আৰু এই crash course টোত AJS Grade 3 entire syllabus টো cover কৰা হ'ব regular mock test হ'ব আৰু ক্লাছৰ টাইমটো হ'ব আমাৰ ইভিনিং হ'ব যেহেতু এতিয়া সকলোৱে কোৰ্ট যায় গতিকে ইভিনিং হ'ব আপোনালোকে কোৰ্ট চেম্বাৰ কৰি আহিও যাতে ক্লাছ কৰিব পাৰে সেই হিচাপে মই ক্লাছৰ টাইমটো ফিক্স কৰিম আৰু এইটো এটা অনলাইন গাইডেন্স প্ৰগ্ৰাম হয় আৰু ইয়াত আপোনালোকৰ লাইভ ক্লাছ হয় এনেকুৱা নহয় যে মই ৰেকৰ্ডেড ক্লাছ পঠাই দিওঁ ইয়াত লাইভ ক্লাছ হ'ব তো কিবা প্ৰব্লেম থাকিলে ক্লাছতে আপুনি মোৰ লগত কিবা ডাউট থাকিলে ক্লাছতে ডিছকাছ কৰিব পাৰিব আৰু যদিও এইটো এটা ক্ৰেছ কোৰ্স হয় কিন্তু ইয়াত কনসেপ্টটো খুব ভালকে কমপ্লিট ইন ডিটেইলছত বুজোৱা হয় কাৰণ এতিয়া আগতেও মই তেনেকে বুজাইছিলো আৰু এতিয়াতো আপোনালোকক আৰু বেছি কনসেপ্ট লাগিব কাৰণ 2026 ত এটা প্ৰেক্টিছটো ম্যান্ডেটৰি কৰিছে আৰু হয়তো আপোনালোকে এইবাৰ যি মেইনছ হৈ গ'ল কোৱেশ্চন পেপাৰ বিলাকটো আপোনালোকে নিশ্চয় চাইছে দেখিছে কোৱেশ্চনৰ প্যাটাৰ্ন বিলাক আমাৰ কেনেকুৱা হৈছে এসএ 40 মাৰ্কছৰ আহি গৈছে ক্ৰিমিনেল পেপাৰছখন কিমান লেংদি আহিছে Okay, our question বিলাক অকণ বেলেগ ধৰণৰ হৈছে প্যাটাৰ্নটো চেঞ্জ হৈছে সো ডেফিনেটলি নেক্সট আপোনাৰ 2026 ত আৰু বেলেগ হ'ব পাৰে কাৰণ প্ৰেক্টিছটো ম্যান্ডেটৰি কৰিছে এই কনসেপ্টটো ক্লিয়াৰ হ'ব লাগিব হয়তো এনেকুৱা হ'ব পাৰে যে গোটেই পেপাৰখনে আপোনালোকক ফ্যাক্ট বেসড কোৱেশ্চন এখন দি দিছে আপোনাৰ তেনেকুৱা হ'ব পাৰে গতিকে প্ৰিপাৰেচনটো যদি কোনোবাই ষ্টাৰ্ট কৰাও নাই ইভেন নিজেও কোনোবাই সেলফ ষ্টাডি কৰিছে আপোনাক কৰিব বিচাৰিছে আপোনালোকে এতিয়াৰ পৰাই প্ৰিপাৰেচনটো ষ্টাৰ্ট কৰক কাৰণ আমাৰ মেইনছ হৈ গ'ল নেক্সট হয়তো তেওঁলোকৰ ৰিজাল্ট দি ভাইভা মেইনছৰ ৰিজাল্ট দি পেলাই ভাইভা হৈ ফাইনেল ৰিজাল্টটো দিব মেবি মাৰ্চ এপ্ৰিলৰ ভিতৰত হয়তো তেওঁলোকৰ প্ৰচেছটো কমপ্লিট হৈ যাব তাৰপিছত আপোনালোকৰ নটিফিকেশ্যন ওলাব আপোনালোকৰো এক্সাম হ'ব গতিকে প্ৰিপাৰেচন কৰা টাইম পুৰা আহি গৈছে আৰু ভালকৈ প্ৰিপাৰেচন কৰিবলৈ হ'লে অকণমান টাইমৰ দৰকাৰ হয় কাৰণ এবাৰ পঢ়ি আকৌ ৰিভিজন দিয়াটো খুব ইম্পৰ্টেণ্ট হয় ওকে আৰু পুৰা কনসেপ্টটো ক্লিয়াৰ হোৱাটো বহুত ইম্পৰ্টেণ্ট কনসেপ্ট ক্লিয়াৰ হ'বই লাগিব কনসেপ্ট নাথাকিলে আপুনি লিখিব নোৱাৰে ইভেন প্ৰিলিমছে আজিকালি ক্লিয়াৰ কৰাটো বহুত টাফ হৈ গৈছে সেইকাৰণে ফ্ৰম দ্য ডে ওৱান বহুত আপুনি বস্তুটো ভালকৈ বুজি পঢ়িব লাগিব ৰিপিটেড ৰিভিজনৰ খুব দৰকাৰ হয় গতিকে যদি কোনোবাই ভাবে যে মোৰ গাইডেন্স আপোনাক লাগে ইটছ কমপ্লিটলি আপ টু ইউ কোনোবাই সেলফ ষ্টাডিও কৰিব পাৰে যাক যোনে ভাবে অনেষ্টলি যে মোক গাইডেন্স লাগিব আপোনালোকে মোক কল কৰিব পাৰে 8752912596 কোৰ্সটোৰ বিষয়ে কিবা জানিব লগা থাকিলে আপুনি মোক এই নাম্বাৰটোত কল কৰিব বা হোৱাটসঅ্যাপ কৰিব ইউটিউবত সাধাৰণতে মেছেজ দিলে কি হয় মোৰ ইমান ইউটিউবটো চোৱা নহয় বা মেছেজৰ ৰিপ্লাই কেতিয়াবা দিয়া নহয় মই ইমান চাই থকা নহয়ও মোৰ গতিকে মোক যদি আপুনি কিবা জানিব লগা থাকে আৰু কিবা আপোনাৰ কোৱেৰি আছে জানিব লগা কোৰ্সটোৰ বিষয়ে তেতিয়াহলে আপুনি মোক মোৰ নাম্বাৰত কল কৰিব কল কৰিলে বেছি ভালকৈ বস্তুখিনি আপুনি জানিব পাৰিব কল কৰাৰ আগতে মেছেজ এটা দিব নাইবা আপুনি হোৱাটসঅ্যাপো কৰিব পাৰে থ্যাংক ইউ